নমস্কাৰ আৰম্ভ কৰিছো গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মৰস্মিতা ধুবুৰী বান্ধেৰ পাৰত পুনৰ উত্তপ্ত পৰিস্থিতি নিশা প্ৰায় 2 বজাত বান্ধেৰ পাৰ জ্বলোৱাৰ পৰিকল্পনা দুৰ্বৃত্তৰ 5,000 টকাৰ বিনিময়ত দুজন যুৱকক পঠিয়াইছিল বান্ধেৰ পাৰলৈ হাতত তেল আৰু লাইটাৰ লৈ আহিছিল দুই যুৱক অগ্নি সংযোগৰ পূৰ্বে এজন লোকৰ ঘৰত চুৰি কৰিবলৈ গৈছিল দুই যুৱক কিন্তু মোবাইল চুৰি কৰাৰ সময়তে হাতেলুতে আটক কৰা হ'ল বিকি শেখ নামৰ এজন যুৱকক ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৰাকিবুল নামৰ আন এজন যুৱকে ইয়াৰ পূৰ্বে 16 জুনৰ পুৱতি নিশা বান্ধেৰ পাৰত স্থানীয় লোকে প্ৰত্যক্ষ কৰিছিল 7খনকৈ নাও ৰাইজে বাৰে বাৰে অভিযোগ উত্থাপন কৰিছিল যে নিশা হলে বান্ধেৰ পাৰত আক্ৰমণ কৰিবলৈ আহে দুৰ্বৃত্ত কিন্তু একাংশ লোকে মিছা ঘটনা বুলি প্ৰচাৰ চলাইছিল কিন্তু আজিৰ ঘটনাক লৈ ধুবুৰীত এতিয়া তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে এনেধৰণে এগৰাকী ব্যক্তিৰ ঘৰত চুৰি কৰিবলৈ লোৱা সময়ছোৱাতে এই যুৱকজন ধৰা পৰিছে মোবাইল চুৰি কৰিবলৈ লৈছিল আৰু সেই সময়ছোৱাতে বিকি শেখ নামৰ এইজন যুৱকক ইতিমধ্যে স্থানীয় ৰাইজে হাতেলুতে আটক কৰিছে আৰু তাৰ পিছতেই আৰক্ষীক গতাই দিয়া হৈছে আৰু ইতিমধ্যে পূৰ্বতেও যেটো ৰাইজে কৈ আহিছিল যে বান্ধেৰ পাৰত পূৰ্বতেও এনেধৰণৰ দুৰ্বৃত্তৰ আক্ৰমণ ঘটে কিন্তু সেয়া একাংশ লোকে অপপ্ৰচাৰ বুলি কৈছিল কিন্তু এনেধৰণে এতিয়া এই ঘটনা সংঘটিত হৈছে য'ত বিকি শেখ নামৰ এজন যুৱকক কৰাক্ত কৰা হৈছে কত মানুষ থাকে জানিস এই জায়গা আমার 1 নম্বৰ ওয়ার্ড বান্ধেপাৰত সোমালে ই নারায়ণৰ ঘৰত সোমালে নারায়ণ কৈছে কোন তাৰপিছত এই ল'ৰাটো দৌৰ মাৰিলে তাৰপিছত ল'ৰাটো ঘূৰিছে দুজন ল'ৰা আছিল এটা ল'ৰাৰ হাতত একেতে মানে ধৰিব পৰা নাই ই বহুত স্পীডেৰে ৰাস্তাৰ কাৰবাৰ বাইকত ওলাই গ'ল এটাক ঘূৰিলে এই ল'ৰাৰ জন্য ধৰাৰ পিছত ইয়াৰ হাতত অলপমান লাইটাৰ চাইটাৰ কিবা হাতিয়াৰ চাতিয়াৰ পালে ইয়াৰ হাতত পোৱাৰ পিছত ইয়াক যেতিয়া পুছতাছ কৰিলে তেতিয়া সিহঁতে জুই লগাবৰ কাৰণে আহিছিল 1 নম্বৰ ৱাৰ্ডৰ বান্ধেপাৰত তো ল'ৰাটো নিজে মুখেৰে স্বীকাৰ কৰিছে যে এটা জাহাংগীৰ নামৰ ল'ৰা ফলি মাৰি 5,000 টকা সিহঁতক দুজনক দি কিনে ইয়াত জুই লগাবৰ কাৰণে পাঠিছে আৰু যি ল'ৰাজনৰ হাতত মানে পেট্ৰল আছিল বটলত সি ল'ৰাজনক ধৰিব পৰা নাই ইয়াত যি হাতত এজন ল'ৰাক ধৰিছে ই ল'ৰাটো নিজে মুখেৰে আপোনালোকৰ কেমেৰাৰ ওচৰত স্বীকাৰ কৰিছে বিকি শেখ তোৰ লগত কাই আছিল ৰাকু কি লেখে রাকিবুল ইসলাম আর তোমাক পাঠাইছে কাই কত টাকা দিয়ে পাঠাইছে কি কয় পাঠাইছে লগত কি নিয়ে আসছিলে তোমরা তেল আছিল তো তোমরা আগুন লাগাইছিলে কোনো জায়গা লাগাইছে কটার সময় আসছিলি নামঘৰ মন্দিৰত নিষিদ্ধ মাংস পেলোৱাক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ সমগ্ৰ ঘটনাত বাহিৰৰ পৰা আৰএছএছ নেতা জড়িতৰ অভিযোগ গৌৰৱৰ সত্ৰ নামঘৰ আৰএছএছে ৰক্ষা কৰিব নালাগে অসমীয়াই নিজে ৰক্ষা কৰিব বুলি মন্তব্য কৰিলে গৌৰৱ গগৈয়ে নিষিদ্ধ মাংস মন্দিৰ নামঘৰত পেলোৱা সকলক আইনী ব্যৱস্থা ল'ব কংগ্ৰেছে উচ্ছেদ বিচাৰে কিন্তু সেয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে লখিমপুৰত উপস্থিত হৈ মন্তব্য কৰিলে সাংসদ গৌৰৱ গগৈয়ে আৰু যেনেধৰণে আসলতে এই অভিযোগ উত্থাপন হৈছে ইটোৰ পিছত সিটোকৈ ৰাজ্যখনত এনেধৰণৰ নিষিদ্ধ মাংসক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু এনেধৰণে এইবাৰ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বিস্ফোৰক অভিযোগ আনিছে যে সমগ্ৰ ঘটনাত বাহিৰৰ পৰা আৰএছএছ নেতা জড়িতৰ অভিযোগ তেওঁ আনিছে সত্ৰ নামঘৰ আৰএছএছে ৰক্ষা কৰিব নালাগে অসমীয়াই নিজে ৰক্ষা কৰিব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে নিষিদ্ধ মাংস মন্দিৰ নামঘৰত পেলোৱা সকলক আইনী ব্যৱস্থা ল'ব কংগ্ৰেছে উচ্ছেদ বিচাৰে কিন্তু সেয়া আইনী প্ৰক্ৰিয়াৰ মাজেৰে উচ্ছেদ বিচৰা বুলি লখিমপুৰত মন্তব্য কৰিলে গৌৰৱ গগৈয়ে কোনো বাস্তৱ হিন্দুৱে কোনো ধৰ্মীয় অনুষ্ঠানক প্ৰদূষিত হ'বলৈ নিদিয়ে মন্দিৰ হওক নামঘৰ হওক মছজিদ হওক হিন্দু ধৰ্ম উদাৰ ধৰ্ম শক্তিশালী সাহসৰ ব্যক্তিৰ বীৰৰ ধৰ্ম আমি সংৰক্ষণ দিওঁ আমাৰ শালীনতা আছে উপাসনা আছে অনুশাসন আছে সাহস আছে শক্তি আছে যিসকলক ধৰিলে তেওঁলোকৰ ওপৰত কি ক'ব যিসকলক ইতিমধ্যে যিসকলে অপৰাধ কৰিছে তেওঁলোকৰ আইন মতে তেওঁলোকৰ ওপৰত শাস্তি হ'ব লাগে কিন্তু বৰ্তমান চৰকাৰে কিয় ব্যৰ্থ হৈছে ব্যৰ্থ কিয় হৈছে
নিষিদ্ধ মাংস উদ্ধাৰক লৈ লখিমপুৰৰ চিৰিংচুকৰ ঢকুৱা খনিয়া গাঁৱত আজিও অব্যাহত আছে উত্তেজনা লখিমপুৰ এঙাৰখোৱা চাৰিআলিত বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে 7টাকৈ অভিযুক্তক ইতিমধ্যে 5 দিনৰ আৰক্ষীৰ জিম্মাত লৈছে 7 অভিযুক্তক বোলে বুধবাৰে নিশা অভিযুক্ত মনসুৰ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে গৰুৰ 3টাকৈ কটা মূৰ আৰু এনেধৰণে আজি প্ৰতিবাদী কাৰ্যসূচী লখিমপুৰত অব্যাহত আছে ৰাইজৰে প্ৰতিবাদ লখিমপুৰত নিষিদ্ধ মাংসক লৈ এনেধৰণে অব্যাহত আছে উত্তেজনা আৰু যিহেতু ঘটনা সন্দৰ্ভত ইতিমধ্যে 7টাকৈ অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 5 দিনৰ আৰক্ষীৰ জিম্মাত লোৱা হৈছে কিন্তু ইতিমধ্যে স্থানীয় ৰাইজে যাতে পুনৰ এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে এঙাৰখোৱা চাৰিআলিত বিভিন্ন দল সংগঠন লগ হৈ স্থানীয় ৰাইজৰ সহযোগত উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে শান্তিৰ লখিমপুৰত অশান্তিৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা কৰা এইসকলক কোনে সাৰ পানী যোগাইছে কোন মৌলবাদী শক্তি তেওঁলোকৰ অন্তৰালত আছে সেই কথাটো স্পষ্ট হ'ব লাগে আমাৰ কথা স্পষ্ট আমাৰ অসমীয়া হিন্দু মানুহে কেতিয়াও কোনো ধৰ্মীয় অনুষ্ঠানত গাহৰি বিতৰণ কৰিবলৈ যোৱা নাই তেওঁলোকে আমাৰ ধৰ্মীয় অনুষ্ঠানক টাৰ্গেট কৰি লোৱাৰ আঁৰৰ ৰহস্য কি এই ৰহস্য ফালি ল'ব লাগিব আৰু এইসকল দুষ্কৃতিকাৰীক এইসকল সন্দেহযুক্ত বাংলাদেশী মৌলবাদীক অতি শীঘ্ৰে তৎকালীনভাৱে তেওঁলোকৰ যিসমূহ বেদখল কৰি আছে এই বেদখল মুক্ত কৰিব লাগিব তেওঁলোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব নহলে কিন্তু ইয়াত লখিমপুৰত যদি অশান্তিৰ পৰিৱেশ সৃষ্টি হয় তাৰ বাবে জগৰীয়া কিন্তু এইসকল মৌলবাদী শক্তিৰ সাৰ পানী যোগাই থকা ব্যক্তিসকলক ৰাজ্যত পলিটিকেল ভাইৰাছ নিৰ্বাচনৰ প্ৰাকখনত ৰাজ্যৰ ৰাজনীতিত ওলাইছে পলিটিকেল ভাইৰাছ কংগ্ৰেছৰ সকলোতে বিজেপি ভাইৰাছ আছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ গাড়ীটো বিজেপি ভাইৰাছ আছে বুলি ক'লে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে গাড়ীত কি কথা পাতে কৈ দিব পাৰো বুলি মন্তব্য কৰি গাদ্দাৰ প্ৰসংগত কংগ্ৰেছক কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি গাদ্দাৰক জিতেন্দ্ৰ সিং ভূপেন বৰা কোনেও চিনি উলিয়াব নোৱাৰিলে সেই গাদ্দাৰক চিনি উলিয়াবলৈ গৌৰৱ গগৈয়েও নোৱাৰে বুলি দাবী কৰিলে হিমন্ত বিশ্ব শৰ্মাই ইফালে মুখ্যমন্ত্ৰীৰ মন্তব্যক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে বিজেপিটো আছে কংগ্ৰেছৰ মানুহ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীক উভতি ধৰি বিজেপিৰ ভিতৰুৱা খবৰো কংগ্ৰেছে পাই আছে বুলি মন্তব্য কৰিলে গৌৰৱ গগৈ বিজেপিটো সবতে আছে ভাই বিজেপি তেওঁৰো আগে পিছে আছে বিজেপি তেওঁৰ গাড়ীতে আছে কি কথা পাতি আছিল কালি ৰাতি হেতু যদি মোক খুধে মই কৈ দিওঁ আরে ভাইরাস দূর করিলে নকহিলে তাতে মোর কি যায় নিজৰ গাড়ী ওয়াশিং মেচিনত পেলাওক মোর হেতু কবলগীয়া এইটোতো আপোনালোকক কৈয়ে আছে আজি 4 বছৰৰ পৰা এইটোতো আপোনালোকে খুধে কিয় আজি 4 বছৰৰ পৰা আপোনালোকক কিমানে বুৰবক বনালে জিতেন্দ্ৰ সিং এবাৰ কলে আমি সাফা কৰিম ভূপেন বৰাই কলে সাফা কৰিম দেৱব্ৰত আপোনালোকক ইমান কিয় বুৰবক বনাই মই কব নোৱাৰো কৈটো থাকে এইটো নতুন ডায়লগ কি আছে ইয়াতে তেওঁলোকৰ ঘৰত কংগ্ৰেছ সোমাই আছে আমিও ঘৰৰ খবৰ পাই আছো সব সেইকাৰণে তেওঁলোকৰ মনৰ স্থিতিটো আমিও বুজি পাইছো তেওঁ ঘৰটো কংগ্ৰেছ সোমাই আছে বিজেপিৰ আছে কংগ্ৰেছৰ মানুহ গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ পৰা অহা নেতাসকলক বিজেপিয়ে ভালদৰে ৰাখিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে ক'লে কোনোবা আহিলেও ভালকৈ ৰাখিম ইফালে গান্ধী পৰিয়ালকো তীব্ৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে খুব ভাল কথা খুৱাই বুৱাই ৰাখি দিম কংগ্ৰেছৰ মানুহটো আছেই বিজেপিত ময়ে আছো পীযুষ হাজৰিকা আছে জয়ন্ত মল্লবৰুৱা আছে আমিতো কংগ্ৰেছৰ পৰা আহিছো এটোতো সবেই জানে গতিকে আমাকতো ভাল কৰি ৰাখিছে বিজেপি হয় নহয় গতিকে আৰু যদি পঠিয়াই দিয়ে আৰু ভালকৈ ৰাখি দিম একদম সাফা হলে ভালে হ'ব গুৱাহাটীখন লেতেৰা হৈ আছে সাফা হৈ গলেতো সবেই ভাল পাব কংগ্ৰেছক সাফা কৰা কথা কিমানে কৈ গল জিতেন্দ্ৰ সিং ভূপেন বৰা ৰিপুন বৰা কিন্তু কংগ্ৰেছটো সাফা কেনেকে হ'ব কাৰণ তাতে গান্ধী ফেমিলি আটাইতকৈ লেতেৰাটো তাত সোমাই আছে যদি সোৰ্সটোৱে অপবিত্ৰ হয় তাৰ পাতো অপবিত্ৰ পানীয়েটো ওলাই থাকিব নহয় গতিকে সোৰ্সটো কাৰেক্ট কৰিব লাগিব যিদিনাখন কংগ্ৰেছে কংগ্ৰেছৰ পৰা গান্ধী ফেমিলিক আঁতৰাই দিব সিদিনাখন কংগ্ৰেছত অলপমান পবিত্ৰতা হয়তো আহিব পাৰে আৰু গান্ধী ফেমিলি কিয় অপবিত্ৰ এই বিষয়ে মই যোৱা এক মাহত বহুত কেইটা টুইট কৰিছো
কেনেকৈ আমাক চিকেন নেকত থৈ গ'ল, কেনেকৈ অসমখনক বিদেশীৰ গৰাহত থৈ গ'ল, গোটেই কথাবিলাক কাশ্মীৰৰ ঘটনাৰ পৰা আৰম্ভ কৰি কিমান অপবিত্ৰ তাক আমি যোৱা কেইদিনত বহুত আলোচনা হৈ আছে। গতিকে চ'ৰ্চটো নিকা কৰিব লাগিব। যিদিনাখন কংগ্ৰেছে গান্ধী ফেমিলি কংগ্ৰেছৰ পৰা আঁতৰাই দিয়ে তেতিয়া কংগ্ৰেছ নিকা হ'ব পাৰে, আৰু নহ'লে কংগ্ৰেছ এনেকৈয়ে থাকিব, যোনে যিমান চাফা কৰিব খুজিলেও চাফা নহয়। ভূপেন বৰা বিজেপিলৈ আহিব বুলি কংগ্ৰেছেহে চলাইছে প্ৰচাৰ। এই প্ৰচাৰ ৰাজীৱ ভৱনৰ পৰাই বেছিকৈ চলিছে। এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। ভূপেন বৰা এতিয়াই বিজেপিলৈ অহাটো নিবিচাৰো বুলিও মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকী। কংগ্ৰেছত থাকিলে আত্মসন্মানটো ফিক্সড ডিপজিটত থৈ আহিব লাগিব, আৰু যাৰ আত্মসন্মানটো ফিক্সড ডিপজিট কৰি বেংকৰ লকাৰত থৈ আহিব সি কংগ্ৰেছত থাকিব পাৰিব। আপোনালোকে ভূপেন বৰাক সুধিব যে এই যে ডাঙৰ অবজাৰভাৰৰ লিষ্টখন বনালে তেওঁক কোনোবাই একবাৰ ফোন কৰিছে নেকি? ফটো নোহোৱাটোতো এটা সৰু কথা। মই লখিমপুৰত অমুকক অবজাৰভাৰ পঠাম, সেইটো অন্ততঃ ভূপেন বৰাক সুধিব লাগে নে নাই? সেইটোতো সোধা নাই। গতিকে ভূপেন বৰাই বুলি নহয়, সকলোৱে তাত অপমানিত হয়, কিন্তু অপমানটো খাই জীয়াই কেনেকৈ থাকিব পাৰি সেইটোৰো কংগ্ৰেছে ট্ৰেইনিং দি দিয়ে। গতিকে অপমান খায়ো তেওঁলোক জীয়াই থাকে, আৰু পাৰিলে মোকে গালি দিব, কিন্তু অপমানটো খাই তেওঁলোকে জীয়াই থাকিব পাৰে, সেইটো তেওঁলোকৰ নিয়ম। মই এইটোৱে কৈছোঁ নাই যে অহা যোৱা ৰাজনৈতিক দলত চলি থাকে, কিন্তু ভূপেন বৰা আহিব বুলি প্ৰচাৰটো কংগ্ৰেছে বেছি কৰি আছে। কাৰণ কংগ্ৰেছৰ ছিষ্টেমটোৱে হ'ল যে মই হ'লোঁ যেতিয়া বাকীকেইটাক পঠিয়াই দিওঁ, আৰু তেনেকৈ কংগ্ৰেছৰ ভিতৰতে যেতিয়া আলোচনা চলি থাকিব এদিন তেওঁৰ মূৰতো সোমাই যাব। কিন্তু বৰ্তমানলৈকে মোৰ লগত কথাও হোৱা নাই। এই প্ৰচাৰটো ৰাজীৱ ভৱনৰ পৰাহে বেছি হৈ আছে, বাজপেয়ী ভৱনৰ পৰা হোৱা নাই। মহানগৰীৰ চাইকেল ট্ৰেকত চলিল জিএমচিৰ বুলডোজাৰ। চাইকেল ট্ৰেকটো বেদখলমুক্ত কৰাৰ লক্ষ্যৰে চলালে উচ্ছেদ অভিযান। চাইকেল ট্ৰেকটোত অবৈধভাৱে গঢ়ি উঠা দোকান উচ্ছেদ কৰিলে জিএমচিয়ে। উচ্ছেদ অভিযানৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহ'বৰ বাবে মোতায়েন কৰা হ'ল বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষীৰ দল। আৰু এই সন্দৰ্ভত উৎপল হালৰ এক ৰিপৰ্ট। চৰাঞ্চলে নহয়, গুৱাহাটী মহানগৰীৰ দিছপুৰ সমষ্টিৰ কনকলতা বীৰ চৈধ্য নামত থকা পথছোৱাই দখল হৈছিলে। এই দখল হোৱাৰ পোষ্ট ফেচবুকত দিছিলোঁ ময়ে, আৰু দিয়াৰ পৰৱৰ্তী পৰ্যায়ত 48 ঘণ্টাৰ ভিতৰতে অসম আৰক্ষী, গুৱাহাটী পৌৰ নিগমে এক যুটীয়াভাৱে অভিযান চলাইছে, আৰু অভিযান চলাই এই স্থানত যিসমূহ বেদখল হৈছিলে সেই বেদখল মুক্ত কৰি আছে। আৰু এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছে অতীতই যে জিএমচিৰ লোকসকলে এনেদৰে এই স্থানত যিসমূহ দোকান পোহাৰ বহিছিলে, এই ৰাজপথছোৱা চাইকেল ট্ৰেক ৰাজপথছোৱাটো সম্পূৰ্ণ নোহোৱা ৰাজপথছোৱাই এনেদৰে দখল কৰিছিলে। আজি এতিয়া উচ্ছেদ অভিযান চলি আছে। প্ৰথমতে অতীত আৰক্ষী প্ৰশাসনৰ লোক দেখুৱাব যে ইয়াতে প্ৰায় শ আৰক্ষী প্ৰশাসনৰ লোক, অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনী ইয়াতে নিয়োগ কৰিছে। যিফালে চোৱা যায় সিফালে আৰক্ষীৰ বিষয়া নিয়োগ কৰিছে, আৰু সমান্তৰালভাৱে উচ্চপদস্থ বিষয়াসকলক নিয়োগ কৰিছে, য'ত SSP অৰ্থাৎ ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচক ইয়াতে দেখিবলৈ পোৱা গৈছে, জিএমচিৰ লোকসকলক দেখিবলৈ পোৱা গৈছে। এই স্থানত গোটেই দক্ষিণ গাঁৱৰ হাতীগাঁৱৰ পৰা সিজুবাৰী হৈ যিটো দক্ষিণ গাঁৱলৈকে সংযোগ কৰা চাইকেল ট্ৰেক চোৱা আছিলে, এই পথছোৱাত বিভিন্ন দোকান পোহাৰ বহিছিলে। আৰু জিএমচিৰ যিগৰাকী দায়িত্বত আছে তেওঁক দেখিছোঁ, যদি সম্ভৱ হয় জানিবলৈ চেষ্টা কৰিম। আজি কিয় এই অভিযান চলিলে? আজি অভিযান চলি মানে ইয়াতেতো বহুত আগৰ পৰা এইটো অবৈধভাৱে এইটো আমাৰ চাইকেল ট্ৰেক ৰাস্তা হয়, এইটো বিষ্ণুৰাভা পথ নিকিনা এনেকুৱা আছিল। এইটো ৰাস্তাটো গোটেই অবৈধ কৰি ইয়াত বেদখল কৰি আছে, আৰু ইয়াত এটা নিউজ ওলাইছিল। এই নিউজৰ ভিত্তিতে আজি আমাৰ কালেক্টৰ ছাৰ, কমিশ্যনাৰ ছাৰ আৰু আমাৰ জইণ্ট কমিশ্যনাৰ ছাৰে এইখিনি আমাক উচ্ছেদ কৰিবলৈ দিলে। আৰু আগে পিছেও আমি ইয়াত উচ্ছেদ কৰিছোঁ, কিন্তু এইটোৱে নহয় যে আমি উচ্ছেদ কৰা নাই। কিন্তু এইবিলাক দোকান এনেকুৱা হৈছে, ইয়াত আজি উচ্ছেদ কৰিলে কালি দোকান বহে। সেইটো কাৰণে এইবাৰ প্ৰশাসনৰ ফালৰ পৰা এটা মানে বিশেষ ব্যৱস্থা কৰা হৈছে। আমি আজি আছাম পুলিচকো জনাইছোঁ, তেখেতসকলৰো ফ'ৰ্চ দিছে, আৰু আমাৰো যিখিনি জিএমচিৰ পুলিচ আছে চবেই মিলি কিনে ইয়াত এটা যুটীয়াভাৱে আমি এটা এভেকশ্যন চলাইছোঁ। আৰু ভৱিষ্যতেও যাতে ইয়াত এনেকুৱা নকৰিলে, এনেকুৱাকৈ যদি আমি এভেকশ্যন নকৰোঁ আকৌ দোকান বহিব, সেইকাৰণে এইটো জোৰদাৰ এভেকশ্যন এটা চলা হৈছে। আৰু এইটো এভেকশ্যন আমি গোটেই যিখিনি আছে আমাৰ চাইকেল ট্ৰেক গোটেই ক্লিয়াৰ কৰিম আজি, আৰু যিখিনি ইয়াত অবৈধ দোকান আছে সেইখিনি আমি ভাঙিব লাগিব। ৰাজপথটো নিৰ্মাণৰ ক্ষেত্ৰত কিবা ক'ব নেকি? এতিয়াও সম্পূৰ্ণ হোৱা নাই। ৰাজপথটো নিৰ্মাণৰ ক্ষেত্ৰতো ডিপাৰ্টমেণ্টে বা GMD বা PWD ডিপাৰ্টমেণ্টে গম পাব, এইটো নাজানো। আজিতো বহুত বছৰ হ'ল ইয়াত
এনেকৈ তেওঁলোকে এৰি থোৱাৰ কাৰণে মানুহে চান্স লৈছে। গতিকে PWD ডিপাৰ্টমেণ্টে হওক GMDয়ে হওক এইখিনি যাতে সোনকালে কামখিনি শেষ কৰি দিয়ে, তেতিয়াহ'লে নিশ্চয় ইয়াত মানুহে বহিবলৈ সুবিধা নাপাব। আৰু চবেই এটা চিন্তা কৰিব, যেতিয়া এটা চাইকেল ট্ৰেক হৈ যাব, যেনেকৈ আমাৰ সাকুচিৰ বুধবেৰীয়া বজাৰৰ পৰা দক্ষিণগাঁও তিনিআলি ইয়ালৈকে দলঙলৈকে যিখিনি আমাৰ সুন্দৰ হৈ আছে, কিন্তু এই জেগাডোখৰত আজিলৈকে GMDয়ে কোনো বা PWDয়ে কোনো এইটো লোৱা নাই, ষ্টেপ লোৱা নাই। তেওঁলোকে সোনকালে ষ্টেপ ল'লে নিশ্চয় আমি ইয়াত দোকান বহিবলৈ তেওঁলোকে সুবিধা নাপাব। নলবাৰীৰ মুকালমুৱাত এক ভয়ংকৰ নাও দুৰ্ঘটনা। পেৰাধৰা ঘাটত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ নিখোজ হৈছে স্কুলীয়া শিক্ষাৰ্থীসহ 3জন। ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত হৈ 2জন ছাত্ৰৰ লগতে নিখোজ হৈ আছে আন এজন লোক। দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল প্ৰায় 30 পৰা 35 যাত্ৰী। ইয়াৰে অধিকাংশই আছিল স্কুল কলেজৰ শিক্ষাৰ্থী। অৱশ্যে আভ্যন্তৰীণ জল পৰিবহণৰ হাতত নাই যাত্ৰীৰ সঠিক তথ্য। অত্যাধিক যাত্ৰী কঢ়িওৱাৰ বাবে দুৰ্ঘটনাত পতিত হয় নাওখন। দুৰ্ঘটনাগ্ৰস্ত নাওখনত নাছিল লাইফ জেকেট তথা কোনো ধৰণৰ সুৰক্ষা ব্যৱস্থা। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী প্ৰশাসন তথা SDRFৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান। নিখোজ লোকৰ সন্ধানত স্থানীয় লোকে নৈৰ বুকুত যন্ত্ৰচালিত নাৱৰ সহায়ত উদ্ধাৰ অভিযান চলাইছে। ইতিমধ্যে কেইবাজনো যাত্ৰীক জীৱন্তে উদ্ধাৰ কৰিছে যদিও কেইবাজনো যাত্ৰী নৈৰ কোবাল সোঁতত উটি যোৱাৰ সন্দেহ কৰা হৈছে। চৰাঞ্চলৰ পৰা নৈৰ সুঁতি পাৰ হৈ গোৰাঘাটাৰী নদীয়া পাৰঘাটলৈ আহি আছিল নাওখন। স্কুলৰ ছাত্ৰ ছাত্ৰী নাও পাৰ কৰা নাওখন মানে ব্ৰহ্মপুত্ৰ নদীৰ মাজতে মানে নাৱৰ ওপৰৰ অংশটো ভাঙি মানে নাওখন ডুব যোৱা নাই, কিন্তু তাৰে ছাত্ৰ ছাত্ৰী বহুত মানুহ পাব্লিক তাতে নদীত ডুব গৈছে। সম্ভেদ পোৱা মতে তাৰে বহুত কেইজন উদ্ধাৰ হৈছে আৰু এতিয়ালৈকে 6-7জন মান পোৱা নাই। নাওখনত মোটামুটি 100 পৰা 120জন মান মানুহ আছে আৰু সেইখিনি মানুহৰ মানে ছাত্ৰ ছাত্ৰী বেছিখিনি ছাত্ৰ ছাত্ৰী তাৰে এতিয়ালৈ 6-7জন মান ছাত্ৰ ছাত্ৰীৰ আমি সম্ভেদ পোৱা নাই। 100-150 মানুহ আছিল, ছাত্ৰ ছাত্ৰী আছিল। আছিল হয়, ছাত্ৰ ছাত্ৰী বেলেগ মানুহ নাই, বেলেগ একজন মানে অভিভাৱক আছিলে, মানে স্কুলত লৈ আহিছিলে বাচ্চাটো। তাৰপিছত আপোনাৰ যেতিয়া আধা নদী আহি পাইছে এইখিনি সময়ত যিটো নাৱৰ চৈ থাকে, চৈ বুলি কওঁ আমি, এই চৈটো ভাঙি পৰি মানে চৈৰ ওপৰত যিখিনি মানুহ আছিল গোটেই মানুহ পানীৰ তলত পৰি যায়। তাৰে কিছুমান হয়তো ৰাইজে উদ্ধাৰ কৰিছে আৰু কিছুমান সন্ধানহীন হৈছে, এতিয়াও আমি পোৱা নাই। মানে খাপ পোৱাৰ পূৰ্বে দুৰ্ঘটনাটো সংঘটিত হয়। হয় হয়, মাছ নদীত আৰু দুৰ্ঘটনা হয়। নাওখন ডুবি যোৱাৰ পিছত আমি গোটেই মাখা ডুবি গ'লো। তাৰপৰা সাঁতুৰি আহিছোঁ। কিমান মান আছিল তোমালোকৰ ছাত্ৰ ছাত্ৰী? বহুত আছিল, 150 মান আছিল, 150 বেছি হ'ব মানুহ। তাৰপিছত কেনেদৰে সাঁতুৰি আহিছোঁ। সাঁতুৰি অহাৰ পিছত কেইটামান নাও আহিছিল, নাও কাৰণে আমাক গোটেই মাকাক উঠাইছে। কোন স্কুলত পঢ়া? জনতা হাই স্কুল ৰামপুৰ। কোনো লাইফ বোট নাই, মানে লেচিৰ ভুলৰ কাৰণে হ'ল। এইটো লেচিৰ ভুলৰ কাৰণে বহুত গাফিলতি, মস্ত এটা গাফিলতি। ৰছী থাকিলেও দলি মাৰি দিলেও আমাৰ মানুহে চবে সাঁতুৰিব জানে, কিন্তু ৰছী এটা থাকিলেও বা এটা থাকিলেও তাৰমানে উদ্ধাৰ কৰিব পাৰে। নাই একো নাৰাখে। এইটো প্ৰশাসনে এইটো তাৰমানে প্ৰশাসনৰ গাফিলতি আছে। এইটো প্ৰশাসনে এইবোৰ কিয় ইনিচিয়েটিভ ল'ব লাগে। মই যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও সন্ধানহীন হৈ আছে তেখেতক সুকলমে যাতে সন্ধান উলিয়াব পাৰোঁ তাৰ বাবে মই NDRFক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছোঁ। কিন্তু ঘটনাটো এনেকুৱা যে ৰাতিপুৱাৰ ভাগত আমাৰ কলতলি বা ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ যথেষ্টখিনি ল'ৰা ছোৱালী আমাৰ উত্তৰ পাৰৰ আমাৰ যিখিনি স্কুল আছে তাত অধ্যয়ন কৰে আৰু তেওঁলোকে সদায় নাও দিয়ে পাৰ হ'বলগীয়া অলপ নদীটো, এই নদীটো এখন দলং আছিলে, দিয়া হৈছিলে। দলংখন আজিৰ পৰা প্ৰায় 10 বছৰমান আগতে প্ৰয়াত ডাক্তৰ ভূমিধৰ থাকোঁতে কিন্তু দলংখন নদীয়ে উটাই লৈ গ'ল। আজিৰ ঘটনাটোত আচলতে এতিয়ালৈ মই যিটো খবৰ পাইছোঁ, এতিয়ালৈ খবৰ পোৱা মতে মই 3জনৰ খবৰ পাইছোঁ। এজন আৰিয়ান আলী, দেউতাকৰ নাম হাছেম আলী, কলতলি, তেওঁৰ উদয়মান জাতীয় বিদ্যালয়ৰ ছাত্ৰ, 3য় শ্ৰেণীৰ ছাত্ৰ আছিলে। আৰু এজন পাইছোঁ মজিদুল আল ইছলাম, আৰু তেওঁ পেৰাধৰাত মানে ঘৰ, তেওঁ জনতা হাইস্কুলৰ ছাত্ৰ বুলি মই এতিয়ালৈ খবৰ পাইছোঁ। আৰু আমাৰ গফুৰ আলী বোলা আমাৰ পেৰাধৰা ৰিভাৰাইন হস্পিটেলত তেওঁ গ্ৰেড 4 কাম কৰিছিলে, তেওঁ লগত আছিলে। তেওঁ ল'ৰাজনো স্কুলত থ'ব আহিছিলে, নদী পাৰ কৰি যাবলৈ আহিছিলে।
তেওঁ ইয়াতে সন্ধানহীন কাৰণ তেওঁ বহুত ল'ৰা ছোৱালীক বচাইছে পুনৰ জিএমচিৰ বিছনাৰ পৰা নিৰ্দেশ হৈছে এজন ৰোগী 4 দিন পূৰ্বে জিএমচিএইচত ভৰ্তি হোৱা হুজাইৰ কণ্টেশ্বৰ পল নামৰ ৰোগীজন নিৰ্দেশ হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা ব্ৰেইন ষ্ট্ৰোক হোৱা লোকজনক ভৰ্তি কৰা হৈছিল জিএমচিএইচত ভৰ্তি কৰাৰ পিছতে সন্ধানহীন হয় কণ্টেশ্বৰ পাল নামৰ লোকজন এই সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল কৰ্তৃপক্ষকো অৱগত কৰিছে ৰোগীৰ পৰিয়ালে লক্ষণৰ কথাটো হৈছে যে জিএমচিএইচৰে চিচিটিভি বিকল বুলি জনাইছে কৰ্তৃপক্ষ যাৰ বাবে ৰোগীজনৰ কোনো ধৰণৰ সন্ধান লাভ কৰিব পৰা হোৱা নাই বিপাঙত পৰিছে হুজাইৰ দুৰ্ভগীয়া পৰিয়ালটো আৰু খবৰত অধিক তথ্য লাভ কৰিম আমাৰ সাংবাদিক জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ পৰা দীপাংকৰ ইতিমধ্যে এজন ৰোগী নিখোজ হৈ পৰিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰশ্মিতা চাওক ডাঙৰ কথাটো যে এখন আগশাৰীৰ চিকিৎসা মহাবিদ্যালয় যাক লৈ গুৱাহাটীবাসীয়ে গৌৰৱ কৰে যাক লৈ সমগ্ৰ অসমবাসী গৌৰৱ কৰে সেই জিএমচিএইচৰ ভিতৰ ভাগতেই চিচিটিভি বিকল হৈ থকাৰ কথাটোক লৈ খুব এটা সহজ হয় গোটেই বিষয়টো মানি ল'ব নোৱাৰি কাৰণ অতিকৈ ব্যস্ত এখন চিকিৎসা মহাবিদ্যালয় য'ত হাজাৰ হাজাৰ দৈনিক বিভিন্ন ঠাইৰ পৰা ৰোগী আহে চিকিৎসাজনিত কাৰণত তেওঁলোকে ভৰ্তি হৈ থাকিবলগীয়া নিচিনা ঘটনা ঘটে আৰু তাৰ পৰা চিকিৎসালয়ৰ বিচনাৰ পৰা এগৰাকী 85 বছৰীয়া এজন বৃদ্ধা অসুস্থ বৃদ্ধা হঠাৎ নাইকিয়া হৈ পৰিল ঘটনাটো কোনোপধ্যে পৰিয়ালৰ লোকে মানি ল'ব পৰা নাই আৰু বিষয়টোক লৈ ভঙাগড় আৰক্ষী থানাৰ কাষ চাপিছে জিএমচিএইচৰ যি ছুপাৰিনটেণ্ডেণ্ট বা অধ্যক্ষ এই ধৰণৰ যি পৰ্যায়ৰ শীৰ্ষ কৰ্তৃপক্ষ থাকে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকে আবেদন জনাইছে যে মানুহজন নাইকিয়া হৈছে কিন্তু তেওঁলোকৰ যিটো ৰিপ্লাই সেই তেওঁলোকে যিটো প্ৰত্যুত্তৰ দিছে যে চিচিটিভিত আমি চাব পৰা নাই কি হ'ল কি হোৱা নাই এই ধৰণৰ বিষয়টোক লৈ কিন্তু কোনো ধৰণে গ্ৰহণযোগ্য নহয় আৰু আৰক্ষীয়ে গোটেই বিষয়টো খুব গুৰুত্ব সহকাৰে লৈ বৰ্তমান অভিযান আৰম্ভ কৰিছে হুজাইৰ পৰা 15 তাৰিখে অহা পৰিয়ালটোৰ মুৰব্বী গৰাকী ইয়াক চিকিৎসাধীন হৈ আছিলে ব্ৰেইন ষ্ট্ৰোক বেমাৰ বুলি আমি জানিছো তাৰ পিছত হঠাৎ যোৱাকালিৰ পৰা মানুহজন নাইকিয়া হৈছে তাৰ পিছত গোটেই ঘটনাটোক লৈ পৰিয়ালটো বৰ্তমান খুব অসহায় হৈ পৰিছে আৰু জিএমচিএইচ কৰ্তৃপক্ষৰ ফালৰ পৰা কি ধৰণৰ সঁহাৰি আহিব নিশ্চয় লক্ষণীয় হ'ব কিন্তু আমি ক'ব বিচাৰিছো পুনৰবাৰ সেইটো কথা যে জিএমচিএইচ য'ত চিচিটিভি বাহিৰত থকা তাৰ পৰিৱেশ এই মুহূৰ্তত স্পষ্টভাৱে পোহৰলৈ আহিছে আৰু যাৰ উত্তৰ হয়তো আমিও দিব নোৱাৰিম কোনো এজনে সহজভাৱে বিষয়টো মানি নল'ব গতিকে সহায় বিচাৰিছে পৰিয়ালটো এই মুহূৰ্তত ৰশ্মিতা ধন্যবাদ দীপাংকৰ অসম ডাউনটাউন বিশ্ববিদ্যালয়ে আনিছে আশাৰ বতৰা অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে নতুন পাঠ্যক্ৰম L&T এডুকেটৰৰ সহযোগত আৰম্ভ কৰা হৈছে অত্যাধুনিক অভিযান্ত্ৰিক পাঠ্যক্ৰম অসম ডাউনটাউন বিশ্ববিদ্যালয়ত আৰম্ভ নতুন পাঠ্যক্ৰম L&T এডুকেটৰৰ সহযোগত আৰম্ভ কৰা হৈছে অত্যাধুনিক অভিযান্ত্ৰিক পাঠ্যক্ৰম এই পাঠ্যক্ৰমৰ ভিতৰত আছে সিভিল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং মেকাট্ৰনিক্স ইঞ্জিনিয়াৰিং সেমিকণ্ডাক্টৰ ইঞ্জিনিয়াৰিং শিক্ষাৰ্থীসকলক উদ্যোগ ক্ষেত্ৰৰ শিক্ষা প্ৰদানৰ বাবে এই পাঠ্যক্ৰম যুগুতোৱা হৈছে পাঠ্যক্ৰমৰ লগতে শিক্ষাৰ্থীসকলে লাভ কৰিব অতিৰিক্ত সা-সুবিধা তাৰ ভিতৰত আছে উদ্যোগৰ নেতৃত্বৰ সৈতে ইণ্টাৰ্ণশ্বিপৰ সুবিধা লাভ L&Tৰ শক্তিশালী নেটৱৰ্কৰ জৰিয়তে প্লেচমেণ্টৰ সহায় ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু ইয়াৰ লগতে সামৰিছোঁ গাঁও চহৰ জিলাৰ খবৰ নমস্কাৰ